মানে তোমাৰ জানো মনত নাই শান্তনু যোৰহাটলৈ যোৱাৰ আগতে যে অপৰাজিতাৰ চাকৰিটোৰ বাবে মোৰ লগত যে তাৰ তৰ্ক বিতৰ্ক হৈছিল মনত পৰিছে তেন্তে সি সেই ক্ষঙতে নহাকে থকা নাইতো এবাৰ বাৰু কিবা কাৰণত বাধ্যত পৰি সি দুদিনৰ কাৰণে ঘৰলৈ আহিছিল তাৰ পৰা দেখোন সি যি যোৰহাটলৈ গ'ল গুৱাহাটীলৈ নহাই হ'ল নাজানো নহয় এতিয়া সঁচাটো বা কি দিয়ক আপুনি মোৰ সতীত্ব শেষ কৰি দিলে মোৰ জীৱন আপুনি ধ্বংস কৰি দিলে ছাৰ এতিয়া যদি আপুনি মোক বিয়া নাপাতে তেন্তে মই নিজকে শেষ কৰি দিম মই নিজকে শেষ কৰি দিম এতিয়া মই নিজকে শেষ কৰি দিম মাৰ্মিদি দৰ্জা খোলা আপোনাৰ সিদ্ধান্ত কি প্লিজ মাৰ্মিদি আপুনি মোক বিয়া পাতিবনে নাই কওক মাৰ্মিদি তুমি এনেকুৱা নকৰিবা প্লিজ দৰ্জা খোলা কওক আপুনি আৰে তুমি কি কৰিছা এইবিলাক প্লিজ তুমি এনেকুৱা নকৰিবা প্লিজ দৰ্জা খোলা নহলে মই কিন্তু নিজকে শেষ কৰি দিম মাৰ্মিদি কওক আপুনি বিয়া পাতিবনে নাই মই তোমাক বিয়া পাতিম মই তোমাক বিয়া পাতিম ইমান দিন বাৰু মই ইউনিভাৰ্চিটি নোযোৱাকৈ থাকিলোঁ কিন্তু এনেকৈ আৰু কিমান দিনলৈ আৰু ইউনিভাৰ্চিটিলৈ যাওঁতে অৰ্জুনে যদি আকৌ এটেক কৰে আৰু নগ'লে যদি সি ঘৰলৈ আহে সকলোৰে আগত সঁচা কথাবোৰ কৈ দিয়ে তেতিয়া
ওম গণপতি গংগণেশাই নমঃ ফুলটো ঘটলৈ মাৰি দিবা ওম গংগণপতি গংগণেশাই নমঃ এই চাকি গছত ফুল এটা মাৰি দিয়া ওম বনস্পতি দেৱতা তুল্যপতি পাই নমঃ আকলোৱা তৎসম্পূৰ্ণাদি ভূতায় ওম গণপতি গংগণেশাই নমঃ সকলোৱে ফুল এটা মাৰি দিয়া ওম গন্ধৰ্ব দেৱতা ধূপাই নমঃ সকলোৱে ফুল এটা মাৰি দিয়া ওম গন্ধৰ্ব দেৱতা ধূপাই নমঃ আকৌ ঘটলৈ ফুল এটা মাৰি দিয়া তৎসম্পন্নানি ভূতায় ওম গণপতি গংগণেশাই নমঃ ওম অৰ্ঘাথং জলতেই নমঃ আকৌ 3 বাৰ পানী দিবা পাঠ্যং নমঃ অৰ্ঘং নমঃ আৰ্ষমুণ্যং নমঃ ওম বনস্পতি দেৱতা তুল্যপতি পাই নমঃ ঘটলৈ ফুল এটা মাৰি দিবা ওম তৎসম্পন্নানি ভূতায় তুল্যপতি পাই নমঃ অপৰাজিতা তই মোৰ পৰা অদিতিক আঁতৰাই শ্যামৰ লগত বিয়া পাতি দিছিলি ন এতিয়া শান্তনুক তোৰ পৰা আঁতৰাই মাইনাৰ জীৱন সংগী কৰোৱাল তোৰতো মই চব সুখ শান্তি কাঢ়ি আনিম গণমাং তাং গণপতি হবামে প্ৰিয়নাং তাং প্ৰিয়পতি হবামে নিধিনাং তাং নিধিপতি হবামে অসম ওম গণপতি গংগণেশাই নমঃ ওমা কৃষ্ণ বৰ্তমান সংগীত তান এই সূৰ্য তেজৰ আছে জগত পদায় অনুকম্পাই দিবাকৰ সপত্নী গায় শ্ৰী শ্ৰী সিদ্ধাই নমঃ ওম তৎবিষ্ণু পৰম্পৰা দিবসৰম ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু ওম শিৱগং যজামহিম সুগন্ধিম পুষ্টিবন্দনং বন্দনা মিত্ৰমাম ঘাত ওম নমঃ শিৱায় নমঃ মাইনা হাতখন দি দে এতিয়া দৰাৰ হাতৰ ওপৰত কইনাৰ হাতখন থৈ মন্ত্ৰ উচ্চাৰণ কৰক ওম গণমাং তাং গণপতি হবামে প্ৰিয়নাং তাং প্ৰিয়পতি হবামে নিধিনাং তাং নিধিপতি হবামে অসম ওম গণপতি গংগণেশাই নমঃ ওমা কৃষ্ণ বৰ্তমান সংগীত তান এই সূৰ্য তেজৰ আছে জগত পদায় অনুকম্পাই দিবাকৰ সপত্নী গায় শ্ৰী শ্ৰী সিদ্ধাই নমঃ ওম তৎবিষ্ণু পৰম্পৰা দিবসৰম ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু ওম শিৱগং যজামহিম সুগন্ধিম পুষ্টিবন্দনং বন্দনা মিত্ৰমাম ঘাত ওম নমঃ শিৱায় নমঃ সকলোৱে ফুল এটা মাৰি দিবা ওম গন্ধৰ্ব দেৱতা ধূপাই নমঃ ঘটলৈ ফুল এটা দি দিবা তৎসম্পন্নানি ভূতায় ওম গন্ধৰ্ব দেৱতা ধূপাই নমঃ দাদা ফুল মাৰি দিবা মানে দেৱতা আমন্ত্ৰণ বুধাই নমঃ মোৰ গাটো কিবা লাগিছে তৎসম্পন্নানি ভূতায় কি হৈছে মানে ওম গণমাং তাং গণপতি হবামে অলপ ধৈৰ্য ধৰচোন মা নিধিনাং তাং নিধিপতি হবামে অসম ওম গণপতি গংগণেশাই নমঃ মই একেঠিতে আৰু বহি থাকিব নোৱাৰিম দেউতা মাইনা তেনেহ'লে বিয়াখন ইমানতে সমাপ্ত কৰক মই উঠিছোঁ হোল্ড লাগিলে শ্বৰ্টকাট হ'ব বিয়া হ'বই লাগিব পূজাই দিওঁ ৰিল কাটি দিয়ক হা মানে মন্ত্ৰ আধা আধা কাটি দিয়ক এনেকৈ বিয়াখন আধৰুৱা হ'বহে নহয় দিয়ক ফাৰ্ষ্টৰ মন্ত্ৰখিনি ৰাখক লাষ্টৰ পাৰ্টৰ মন্ত্ৰখিনি কাটি দিয়ক কি কোৱা হে এনেকৈ কেনেকৈ বিয়া হ'ব নাপায় নহয় যি কৈছো তাকে কৰক আপুনি সোনকালে বিয়াখন পাতি সমাপ্ত কৰক মাইনাই বেছি সময় হোমৰ ধোঁৱা সহ্য কৰিব নোৱাৰে দেউ তাই মানে অকণমান অসুস্থ ঠিক আছে হ'ব তেন্তে ধৰা ওম প্ৰজাপতি দেৱতা আমন্ত্ৰণ বুধাই নমঃ ওম প্ৰজাপতি স্বাহা ইদং প্ৰজাপতিয়
ওম অগ্নায় স্বাহা ইদম অগ্নায় ওম বায়ব্যে স্বাহা ইদং বায়ব্যে ওম ইন্দ্রায় স্বাহা ইদম ইন্দ্রায় ওম প্রজাপতি দেবতা আমন্ননবুদায় নমঃ ওম প্রজাপতি স্বাহা ইদং প্রজাপতয় ওম অগ্নায় স্বাহা ইদম অগ্নায় ওম বায়ব্যে স্বাহা ইদং বায়ব্যে ওম ইন্দ্রায় স্বাহা ইদম ইন্দ্রায় তাইৰ বিয়াখন সুকলমে হৈ যোৱাৰ পিছত মাইনাক ৰোগীয়া বুলি লঘু লাঞ্ছনা কৰা গাঁৱৰ মানুহবিলাকক মই ভালকৈ প্ৰত্যুত্তৰ দিব পাৰিম। নারায়ণী নমস্তুতে এতিয়া কইনাই দৈৰাক মালা পিন্ধাই দিব লাগে ওম সৰ্বমংগলে মংগল্য দিবি সুভদ্ৰ সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌৰী নারায়ণী নমস্তুতে ওম সর্বমঙ্গলে মঙ্গল্য দিবি সুভদ্র সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে শান্তনু তুমি আহিলা অপৰাজিতা। আহিলো। আপুনি যাওক ইয়াৰ পৰা। কিন্তু কিয়? কাৰণ এইখন বিয়া ভংগ। ভংগ? আপুনি কোন? কিয় আহিছে ইয়ালৈ? শান্তনুক মোৰ লগত লৈ যাবলৈ আহিছো। কিন্তু কি অধিকাৰত? কাৰণ অপৰাজিতা মোৰ পত্নী।